নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি জেনাৰেল নলেজৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ ডিসকাস কৰিম এই ক্লাছটো মই প্ৰিমিয়াৰ কৰি দিছো লাইভ ক্লাছ নহয় আপোনালোকে কি কৰিব ইয়াৰে প্ৰশ্ন উত্তৰ বিলাক অপচন বিলাক আপোনালোকে চাট বক্সত দিব নহলে কমেন্ট বক্সত জনাই থাকিব মুঠ 20টা এমসিকিউ আছে এই 20টাৰ ভিতৰত আপোনালোকৰ কেইটা কাৰেক্ট হয় হেতু আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ফাৰ্স্ট প্ৰশ্ন The revolt 1857 started on 1857 or সিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল কোন মাহৰ কোন তাৰিখে আৰম্ভ হৈছিল হেতু খুদিছে যিকিটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ 10th মে মাহৰ 10 তাৰিখে সিপাহী বিদ্ৰোহটো আৰম্ভ হৈছিল নেক্সট বিশ্ব কৰ্কট দিৱস পালন কৰা হয় বিশ্ব কৰ্কট দিৱস কোন তাৰিখে পালন কৰা হয় হেতু খুদিছে আমাৰ ফেব্ৰুৱাৰী মাহটো গুটিকিটা অপচনতে আছে তাৰিখটো বেলেগ বেলেগ হয় দা কোন তাৰিখে পালন কৰা হয় হেতু আমি বাছিব লাগে তো এই অপচন কিটাৰ ভিতৰত অপচন সি টো হ'ব শুদ্ধ উত্তৰ 4 ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে বিশ্ব কৰ্কট দিৱস পালন কৰা হয় এই বছৰৰ ফেব্ৰুৱাৰী মাহত যেটো বিশ্ব কৰ্কট দিৱস পালন কৰা হল ইয়াৰে থিম কি আছিল ইয়াৰে থিম আছিল ক্লোজ দা কেয়াৰ gap next বিখ্যাত ফুটবল খেলুৱৈ মাৰাডোনা নিম্নলিখিত কোনখন দেশৰ আপোনালোকে যদি ফুটবলৰ অনুৰাগী হয় যদি আপোনালোকে ফুটবলৰ ফ্যান হয় আপোনালোকে নিশ্চয় ইয়াৰ উত্তৰটো জানে কোনটো হ'ব মেক্সিকো আয়াৰল্যান্ড আৰ্জেন্টিনা জাৰ্মানী কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি আৰ্জেন্টিনাৰ কি আছিল প্ৰাক্তন ক্যাপ্টেইন আছিল আৰু তেৱে এবাৰ কি কৰিছিল আৰ্জেন্টিনাক ওয়াৰ্ল্ড কাপ জিকাইছিল গতিকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ আৰ্জেন্টিনা নেক্সট মোটৰ গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ হৈছে the side mirrors of vehicles are of which type of mirror উত্তল অবতল সমতল উল্টা কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ কনভেক্স মিৰৰ বা উত্তল দাপোন কিয় পছন্দ কৰা হয় কাৰণ উত্তল দাপোনত কি হয় সৰু প্ৰতিবিম্ব গঠন হলেও কি হয় থিয় প্ৰতিবিম্ব গঠন হয় তো হেতু কাৰণে উত্তল দাপোনক কি কৰা হয় মটৰ গাড়ীৰ পিছফালে চাবলৈ দাপোন হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট এ মলিকুল অফ বেনজিন হেজ বেনজিনৰ এটা অণুত থাকে বেনজিনৰ এটা মলিকুলত কি থাকে হেতু খুদিছে তো বেনজিনৰ আমাৰ ফৰ্মুলা কি হয় C6H6 হয় C6H6 তো ইয়াতে কি আছে চাব কাৰ্বন বন্ড 6টা কাৰ্বন আছে হয়নে আৰু হাইড্ৰোজেন 6টা আছে তো ইয়াৰে মই ষ্ট্ৰাকচাৰটো আঁকি দিও প্ৰথমতে 6টা কাৰ্বন আছে এনেদৰে আৰু প্ৰতিটো কাৰ্বনে এটা কাৰ্বনে আনটো কাৰ্বনৰ লগত সহযোজী বন্ড হৈ থাকে সহযোজী বন্ড কোভেলেন্ট বন্ড কৰি থাকে আৰু ইয়াতে কি হয় আমাৰ ডাবল বন্ডো আছে এটা এৰি এটা ডাবল বন্ড আছে মই যদি ইয়াতে ডাবল বন্ড দিছো ইয়াতে নিদিও ইয়াতে দিম এটা এৰি এটা কি থাকে ডাবল বন্ড থাকে আৰু যিমান বিলাক হাইড্ৰোজেন আছে 6টা হাইড্ৰোজেন আছে প্ৰতিটো কাৰ্বন পৰমাণুৰ লগত এটা হাইড্ৰোজেন থাকিব ইয়াতে এটা হাইড্ৰোজেন থাকিব ইয়াতো থাকিব গুটেকেটা কাৰ্বনৰ লগতে এটা হাইড্ৰোজেন থাকিব এটা হাইড্ৰোজেন থাকিব এটো হৈছে আমাৰ বেনজিন এতিয়া কাউন্ট কৰক যে সিঙ্গল বন্ড কেইটা আছে আৰু ডাবল বন্ড কেইটা আছে হাইড্ৰোজেন যিমান কেইটা হাইড্ৰোজেন আছে গুটেকেটা সিঙ্গল বন্ড হয় কাৰ্বনৰ লগত হয়নে কাৰ্বন আৰু হাইড্ৰোজেন বন্ডটো কি হয় সিঙ্গল বন্ড হয় তো কেইটা আছে আমাৰ টোটাল এনেকে 6টা আছে 1 2 3 4 5 6 6টা সিঙ্গল বন্ড আমি পালো এটা কাৰ্বন বন্ডটো চাও এইটো কাৰ্বন আৰু এইটো কাৰ্বনে সিঙ্গল বন্ড কৰি আছে এটা সিঙ্গল বন্ড দুটা সিঙ্গল বন্ড আৰু তিনিটা সিঙ্গল বন্ড অৰ্থাৎ অল টোটাল সিঙ্গল বন্ড কেইটা হল 9টা সিঙ্গল বন্ড হল ইয়াৰে 6টা সিঙ্গল বন্ডটো কি হয় কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত যেটো বন্ড হয় হেতু সিঙ্গল বন্ড হয় 6টা আছে আৰু তিনিটা সিঙ্গল বন্ড কি হয় কাৰ্বন আৰু কাৰ্বনৰ মাজৰ বন্ড কাৰ্বনৰ মাজৰ যেটো বন্ধনী হয় হেতু তিনিটা আছে তো অল টোটাল কেইটা আছে 9টা এক বান্ধনী আছে তাছত ডি বান্ধনী কেইটা আছে হিসাব কৰক এটা আছে দুটা আছে তিনিটা আছে তিনিটা কি আছে ডাবল বন্ড আছে তিনিটা ডি বন্ধনী আছে গটিকে যিমান কিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত অপচন এ ইজ দা কাৰেক্ট আনসাৰ আৰটিআই অধিনিয়ম কেতিয়া গৃহীত হৈছিল
ইন হুইচ ইয়াৰ RTI Act was passed কিমান চনত গৃহীত হৈছিলে যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত অপশ্যন ডিটো কাৰেক্ট হ'ব 2005 2005 চনত RTI অধিনিয়ম গৃহীত হৈছিলে নেক্সট কালিঙ্গা এৱাৰ্ড ইজ গিভেন ইন হুইচ অফ দ্য ফলোইং ফিল্ড নিম্নলিখিত কোনটো ক্ষেত্ৰত কালিঙ্গা পুৰস্কাৰ দিয়া হয় কলিঙ্গা পুৰস্কাৰ দিয়া হয় অপশ্যন কেইটাত কি দিছে সায়েন্স এণ্ড কমিউনিকেশ্যন স্পৰ্টছ আৰ্টছ লিটাৰেচাৰ তো এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ টো শুদ্ধ হয় সায়েন্স এণ্ড কমিউনিকেশ্যন আৰু এই যে এৱাৰ্ড হয় এই এৱাৰ্ডটো কোনে দিয়ে ইউনেস্কোই দিয়ে ইউনেস্কোই প্ৰদান কৰে নেক্সট মহাভাৰতৰ যুদ্ধ কিমান দিনলৈ হৈছিল আপোনালোকে ইয়াৰ এনসাৰটো নিশ্চয় দিব পাৰিব হয়নে মহাভাৰতৰ যুদ্ধ কিমান দিনলৈ হৈছিল যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত অপশ্যন সি টো হৈছে শুদ্ধ উত্তৰ 18 দিনলৈ হৈছিল এই মহাভাৰতৰ যুদ্ধত অসমৰ পৰা দুজন বীৰ যোদ্ধাই কি কৰিছিল যোগদান কৰিছিল এজন হৈছে ঘটোৎকচ আনজন কোন হয় সেইটো আপুনি কমেন্ট বক্সত জনাব এজন হৈছে ঘটোৎকচ আনজন কোন হয় সেইটো কমেন্ট বক্সত জনাব RBI প্ৰথম গভৰ্ণৰ কোন আছিল হু ওয়াজ দ্য ফাৰ্স্ট গভৰ্ণৰ অফ RBI খুব ইম্পৰ্টেন্ট হয় RBI ৰ পৰা কোৱেশ্চন আহি থকা দেখা গৈছে অসমৰ যিমান বিলাক এক্সাম হৈ গৈছে তাৰে ভিতৰত RBI ৰ লগত জড়িত কোৱেশ্চন খুব আহি আছে RBI ৰ প্ৰথম গভৰ্ণৰ কোন হয় যিমান কিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অসবৰ্ণ স্মিথ হৈছে RBI ৰ প্ৰথম গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ইয়াক স্থাপন কৰিছিলে কিমান চনত 1935 চনৰ 1 এপ্ৰিল তাৰিখে RBI স্থাপিত হৈছিল প্ৰথম গভৰ্ণৰ হৈছে অসবৰ্ণ স্মিথ আৰু বৰ্তমান হৈছে 25তম আৰু বৰ্তমানৰ গভৰ্ণৰ হৈছে শক্তিকান্তা দাস কেতিয়াবা সুধি দিব পাৰে যে বৰ্তমান কিমান তম গভৰ্ণৰ চলি আছে কিমান হ'ব তেতিয়া 25 নেক্সট RBI ৰ লগত নিম্নলিখিত কি জন্তুৰ চিত্ৰ আছে RBI ৰ লগতো যদি চাই আপোনালোকে তাতে কি দেখা পাব এটা জন্তু দেখা পাব আৰু এডাল গছ দেখা পাব আৰু দুটাই কিন্তু পৰীক্ষাত খুদি থাকে কেতিয়াবা জন্তু বুলি দিয়ে কেতিয়াবা গছ বুলি দিয়ে গতিকে কি থাকিব সেইটো আপোনালোকে মনত ৰাখিব RBI ৰ লগত কি থাকে ৰয়েল বেংগল টাইগাৰ আৰু পাল্ম ট্ৰি থাকে ৰয়েল বেংগল টাইগাৰ এণ্ড পাল্ম ট্ৰি গছ খুদিলে পাল্ম ট্ৰি আৰু জন্তু খুদিছে গতিকে কোনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট Nalanda University is established in which of the following ruler? Nalanda বিশ্ববিদ্যালয় নিম্নলিখিত কাৰ শাসনকালত স্থাপিত হৈছিল? মৌৰ্যন, কুষাণ, গুপ্তা, পাল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি গুপ্ত। গুপ্তৰ শাসনকালত কি হৈছিল? নালন্দা বিশ্ববিদ্যালয় স্থাপিত হৈছিল। আৰু কোনে স্থাপিত কৰিছিল বুলি খুদিলে আমি কি দিম? কুমাৰ গুপ্তা। কুমাৰ গুপ্তাই নালন্দা ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিছিল ইন 5th century AD. Next, Buddha, Dhamma and Sangha are together called. একেলগে কি বুলি কোৱা হয়? বুদ্ধ ধৰ্মৰ সংঘক একেলগে ত্ৰিৰত্ন বুলি কোৱা হয়। অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ। নেক্সট, হোৱাট আৰ দ্য এলিমেণ্ট প্ৰেজেণ্ট ইন ইউৰিয়া? ইউৰিয়াত কি কি মৌল থাকে? এতিয়া চাব ইউৰিয়াত মুখ্যতঃ কি মৌল থাকে বুলি সুধিলে নাইট্ৰজেন হ'ব। মুখ্যতঃ মেইনলি কি মৌল থাকে কি এলিমেন্ট থাকে নাইট্ৰজেন থাকে আমাক ইয়াত খুদিছে কি কি গতিকে কি কি থাকে অপশ্যন দিছে কাৰ্বন হাইড্ৰজেন অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন কাৰ্বন হাইড্ৰজেন অক্সিজেন আৰু অপশ্যন ডি দিছে কাৰ্বন হাইড্ৰজেন নাইট্ৰজেন অক্সিজেন সো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ কাৰ্বন হাইড্ৰজেন নাইট্ৰজেন অক্সিজেন থাকে আৰু ইয়াৰ ফৰ্মুলাটো কি হয় ইয়াতে মই লিখি দিছো আপোনালোকে নোট কৰি ল'ব CH4N2O বুলি লিখিব পাৰি নহলে CONH2 বুলি লিখিব পাৰি CH4N2O নহলে CONH2 বুলি লিখিব পাৰি both are the same ওকে এই দুটা হৈছে আমাৰ কি হৰ সংকেত হয় ইউৰিয়াৰ সংকেত হয় কি কি আছে চাওক কাৰ্বন আছে হাইড্ৰজেন আছে নাইট্ৰজেন আছে অক্সিজেন আছে আৰু মুখ্যতঃ কি থাকে মুখ্যতঃ নাইট্ৰজেন থাকে নেক্সট 1 কুলম্ব প্ৰতি সেকেন্ডক কোৱা হয় 1 কুলম্ব প্ৰতি সেকেন্ডক কি বুলি কোৱা হয় যদি আপোনালোকে কাৰেন্টৰ ডেফিনিশন যদি জানে তেতিয়াহে আপোনালোকে নিশ্চয় ইয়াৰ উত্তৰটো দিবলৈ পাৰিব কাৰেন্ট I is equal to কি হয় Q upon T হয় Q upon T হয় হয়নে
এডাল হৈছে আমাৰ কি হয় কণ্ডাক্টৰ হয় এডাল হৈছে কণ্ডাক্টৰ এটা এই কণ্ডাক্টৰৰ মাজেৰে 1 সেকেন্ডত ইমান 1 সেকেন্ডত এইটো মূৰৰ পৰা এইটো মূৰলৈকে কিমান চাৰ্জ বৈ গৈছে দ্যাট ইজ দা কারেন্ট সেইটো হৈছে কারেন্ট একক সময়ত যিমানখিনি কুলম্ব চাৰ্জ বা যিমানখিনি চাৰ্জ বৈ গৈছে সেইখিনি হৈছে আমাৰ কারেন্ট হয় ওকে তো ইয়াতে আমি যদি ইউনিট এটা যদি প্লেস কৰি দিও কি হ'ব তেতিয়া চাব চাৰ্জৰ ইউনিট কি হয় কুলম্ব চাৰ্জৰ ইউনিট কি হয় কুলম্ব তো 1 কুলম্ব আপন 1 সেকেন্ড বুলি দি দিও মানে কথাটো এনেকুৱা এ মূৰৰ পৰা বি মূৰলৈকে 1 সেকেন্ডত যদি 1 কুলম্ব চাৰ্জ বৈ যায় that is called 1 ampere current তো এই কথাটোকে কি বুলি কোৱা হয় 1 কুলম্ব প্ৰতি সেকেন্ড বুলি কোৱা হয় 1 কুলম্ব প্ৰতি সেকেন্ড মানে কি হল এম্পিয়াৰ অপশন ডি ইজ দা কারেক্ট आंसर নেক্সট নিম্নলিখিত কোনটো হৰমনে সন্তান প্ৰসৱৰ পিছত দুগ্ধ উৎপাদনত সহায় কৰে হুইচ অফ দা ফলোইং হৰমনস স্টিমুলেটস মিল্ক প্ৰডাকশন আফটাৰ চাইল্ড বাৰ্থ এটা সন্তান প্ৰসৱ হোৱাৰ পিছত দুগ্ধ উৎপাদনত এবিধ হৰমনে সহায় কৰে হেতু কি হয় দ্যাট ইজ প্ৰলেক্টিন হৰমন অপশন ডি ইজ দা কারেক্ট आंसर আৰু এই হৰমনবিধ কোনে নিখৰণ কৰে পিটুইটাৰী গ্ল্যান্ডে নিখৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে এই প্ৰলেক্টিন নামৰ হৰমনবিধ কি কৰে নিখৰণ কৰে নেক্সট ফাৰ্স্ট হিউম্যান হাৰ্ট ট্ৰান্সপ্লান্ট ওয়াজ ডান ইন দা ইয়াৰ সৰ্বপ্ৰথম মানুহৰ হাৰ্ট ট্ৰান্সপ্লান্ট কিমান চনত কৰা হৈছিল 1965 1967 1976 1989 তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন বি 1967 1967ত পুন প্ৰথমবাৰৰ বাবে মানুহৰ হাৰ্ট ট্ৰান্সপ্লান্ট কৰা হৈছিল নেক্সট অইলোভিট্ৰিয়ল দেশৰ সাধাৰণ নাম অইলোভিট্ৰিয়ল কাৰ সাধাৰণ নাম হয় সেইটো সুধিছে যিকিটা অপশন দিছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অপশন ডি সালফিউরিক এসিডৰ আন এটা নাম হৈছে অইলোভিট্ৰিয়ল এইটো উলটা পালটাকৈ সুধি থাকে গতিকে মনত ৰাখিব নেক্সট আপেলত কি এসিড থাকে এটা ইজি কোৱেশ্চন আপোনালোকে নিশ্চয় ইয়াৰ উত্তৰটো জানে আপেলত কি এসিড থাকে আপেলত মেলিক এসিড থাকে অপশন এ ইজ দা কারেক্ট आंसर মেলিক এসিড নেক্সট হাইড্ৰোজেন পৰমাণুত থকা নিউট্ৰনৰ সংখ্যা হৈছে নাম্বাৰ অফ নিউট্ৰনছ ইন এন এটম অফ হাইড্ৰোজেন ইজ হাইড্ৰোজেন পৰমাণুত নিউট্ৰনৰ সংখ্যা কিমান হয় সেইটো সুধিছে এটা নিউট্ৰনৰ সংখ্যা কেনেদৰে নিৰ্ণয় কৰে আমি মাস নাম্বাৰৰ পৰা কি মাইনাস কৰিব লাগিব এটমিক নাম্বাৰটো আমি মাইনাস কৰিব লাগিব এটমিক নাম্বাৰটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব তো হাইড্ৰোজেনৰ মাস নাম্বাৰ হৈছে 1 এটমিক নাম্বাৰ হৈছে 1 গতিকে 0 ইজ দা কারেক্ট आंसर ডাইৰেক্টলি আপুনি মনত ৰাখি থৈ দিব পাৰে যে হাইড্ৰোজেনৰ কোনো ধৰণৰ নিউট্ৰন নাথাকে হাইড্ৰোজেনৰ নিউট্ৰন নাথাকে আপুনি মনত ৰাখি থৈ দিব পাৰে নেক্সট আৰু এইটোৱে হৈছে আজিৰ সেশনৰ অন্তিম কোৱেশ্চন নমস্তে যোগা এপ ওয়াজ লঞ্চড বাই হুইচ ওয়ান অফ দা ফলোইং মিনিষ্ট্রি নিম্নলিখিত কোনটো মিনিষ্ট্রিয়ে নমস্তে যোগা এপ এই এপটো লঞ্চ কৰিছে যোগাৰ এটা এপ হয় নমস্তে যোগা এপ হয় নামটো এটো কোনে লঞ্চ কৰিছে হেতু খুদিছে মিনিষ্ট্রি অফ হেলথ এন্ড ফ্যামিলি ওয়েলফেয়ার মিনিষ্ট্রি অফ সোশিয়াল জাস্টিস এন্ড এম্পাওয়ারমেন্ট মিনিষ্ট্রি অফ আয়ুষ মিনিষ্ট্রি অফ ইনফরমেশন এন্ড ব্রডকাস্টিং তো এই চাৰিটা অপশনৰ ভিতৰত অপশন সি ইজ দা কারেক্ট आंसर মিনিষ্ট্রি অফ আয়ুষে নমস্তে যোগা এপ এই এপটো কি কৰিছিল লঞ্চ কৰিছিল আজিৰ সেশনটো আমি ইমানতে সামৰণি মাৰিম যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ